হৈছে এটা উপাৰ্জিত যি নিজেই যদি মাজুলী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই দুদিনীয়া কৰ্মশালা আয়োজন কৰা হৈছে। প্ৰথমতে আমি ইনচিডেণ্ট ৰেছপন্স ছিষ্টেমৰ ওপৰত গোটেইখিনি বিভাগীয় লোক যি আছে আমাৰ, যোনে আচলতে সহায় কৰিব জিলা প্ৰশাসনক, তেখেতসকলক আজি যোৱাকালি প্ৰশিক্ষণ দিয়া হ'ল। এই প্ৰশিক্ষণৰ পিছত আমাৰ যি আজি ক্ষেত্ৰভিত্তিক অনুশীলন যি আছিলে ফিল্ড ড্ৰিল, সেই ফিল্ড ড্ৰিল বা ফিল্ড মক ড্ৰিল কৰা হ'ল। ইয়াৰ পিছত আমি ভাবোঁ যে ৰাইজ এই মক ড্ৰিলৰ জৰিয়তে যিসকল বিদ্যাৰ্থী ইয়াত পাৰ্টিচিপেট কৰিছে বা যিসকল ৰাইজে আজি ইয়াত দেখিছে, ইয়াত বিভিন্ন দুৰ্যোগৰ সময়ত মাজুলী যিহেতু দুৰ্যোগ প্ৰৱণ জিলা, তো বিভিন্ন দুৰ্যোগৰ সময়ত আমি কেনেকৈ স্থানীয় ৰাইজ তথা প্ৰশাসন সষ্টম হৈ তাৰ লগত মোকাবিলা কৰিব পাৰি, সেই বিষয়ে আজি এই দুদিনীয়া কৰ্মশালা আৰু মক ড্ৰিলৰ জৰিয়তে ৰাইজ সজাগ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে ভৱিষ্যতেও এই এনেকুৱা ধৰণৰ মক ড্ৰিল আমাৰ মাজুলী জিলাত আমি কৰি যাম বুলি আশাবাদী, আৰু ইয়াৰ জৰিয়তে ৰাইজ নথৈ উপকৃত হ'ব। আৰু আমি আশা ৰাখিছোঁ যে এনেকুৱা ধৰণৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা বা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা আমি এনেধৰণৰ মক ড্ৰিল বা এক্সাৰচাইজ ভৱিষ্যতেও কৰি যাম। আমি যিকোনো সময়তে দুৰ্যোগৰ সময়ত আমি কেনেধৰণেনো মানুহক উদ্ধাৰ কৰিব পাৰোঁ বা মানুহৰ কষ্ট কমাব পাৰোঁ, তাৰ কাৰণে আমি সদায় প্ৰস্তুতি হৈ থাকিব লাগে। আৰু সেই প্ৰস্তুতিৰে এটা অংশ হিচাপে আজি আমি এই এটা মক ড্ৰিল আৰম্ভ কৰিছোঁ। মূল কথা হ'ল আমি এটা ৰাইজক মেছেজ দিব খুজিছোঁ যে যেতিয়া দুৰ্যোগ এটা আহে তেতিয়া কি হয় আমি কোনেও নাজানিম, কিন্তু আমি প্ৰত্যেকটো ষ্টেপ যদি সাজু হৈ থাকোঁ যে কোনটো অসুবিধা আহিলে আমি কি ধৰণৰ ব্যৱস্থা ল'ম। বিশেষকৈ চিকিৎসাৰ ক্ষেত্ৰত মূল কথা আহে, জুই লাগিলে মানুহক কেনেকৈ উদ্ধাৰ কৰিম, ভূমিকম্পৰ পৰা মানুহক কেনেকৈ উদ্ধাৰ কৰিম, চিকিৎসাৰ ব্যৱস্থা কৰিম, যাতায়াতৰ ব্যৱস্থাটো যাতে সোনকালে আমি ৰেষ্ট'ৰ কৰিম, এই সকলোখিনিৰ কাৰণে আমি প্ৰস্তুতি হিচাপে আজি আমি এই মক ড্ৰিলটো কৰিছোঁ। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ মক ড্ৰিল আমি লাহে লাহে বিভিন্ন ঠাইত কৰি থাকিম, যাতে সকলো ৰাইজৰ মাজত মেছেজটো যায় যে দুৰ্যোগৰ কাৰণে আমি সদায় সাজু হৈ থাকিব লাগে। মক ড্ৰিলটোৰ মূল উদ্দেশ্য হৈছে দুৰ্যোগৰ সময়ত যাতে আমি মানুহৰ প্ৰাণ ৰক্ষা কৰিব পাৰোঁ। মানুহৰ প্ৰাণ ৰক্ষা কৰাৰ ভিতৰত সময়টোৱে খুব গুৰুত্বপূৰ্ণ কথা। আমি যদি মক ড্ৰিল যদি কৰোঁ, আমি যদি অনুশীলন যদি কৰি থাকোঁ, তেনেহ'লে কাৰ কি কৰ্তব্য আছে, কেনেকুৱা ধৰণে আমি পৰিস্থিতি মোকাবিলা কৰিব, এটা অনুশীলন কৰা হয়। ইয়াৰ ফলত প্ৰকৃত যেতিয়া ঘটনাটো ঘটিব তেতিয়া আমাৰ ঘটনাটো মোকাবিলা কৰাৰ কাৰণে সহজ হয়। গতিকে এনেকুৱা ধৰণৰ মক ড্ৰিল খুব গুৰুত্বপূৰ্ণ আমাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে, আৰু সকলোৱে ইয়াতে মানে অংশগ্ৰহণ কৰিছে। আমি ভাবোঁ যে মাজুলী আমাৰ দুৰ্যোগ ব্যৱস্থাপনা আমি সম্পূৰ্ণ সাজু আছোঁ, যিকোনো ধৰণৰ আমি দুৰ্যোগ আমি সফলতাৰ মোকাবিলা কৰিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।